বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই মই বাস্তৱে আজি আপোনালোকৰ আগত বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনালোঁ বন্ধু বান্ধৱীসকল। আজি মই আলোচনা কৰিবলৈ লৈছোঁ অসম চৰকাৰ তথা জনজাতীয় লোকৰ উন্নয়নৰ স্বাৰ্থত যিবিলাক অঞ্চলত 50% অধিক জনজাতীয় লোকসকল বসবাস কৰে, সেই স্থানত জনজাতীয় লোকসকলৰ সুৰক্ষা তথা শৈক্ষিক পৰিৱেশৰ বিকাশৰ অৰ্থে 17খনকৈ বিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব। বলকচোন আমি কিনো এনে সুন্দৰ পদক্ষেপ তাকে বিস্তৃতভাৱে আলোচনা কৰোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, মই পঢ়ি দিছোঁ, আপোনালোকে মন কৰিব। এ টোটেল 17 একলব্য মডেল ৰেচিডেণ্টেল স্কুল EMR শ্বৰ্ট ফৰ্মত কৈছে আৰ কামিং আপ ইন আছাম আণ্ডাৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। Blocks having more than 50% ST population are selected for establishing EMRS flowing are the location। অৰ্থাৎ ইয়াত কি বুলি কৈছে, আমাৰ যিবোৰ ঠাইত জনজাতীয় লোকসকলৰ ঘনত্ব বেছি, সেই ঠাইবিলাকত কি কৈছে, তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ অৰ্থে শৈক্ষিক বিকাশৰ অৰ্থে কিছুমান একলব্য মডেল ৰেচিডেণ্টেল স্কুল প্ৰতিষ্ঠা কৰাৰ চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে অসম চৰকাৰে এটা সুব্যৱস্থা গ্ৰহণ কৰিছে যাতে জনজাতীয় লোকসকলৰ বিকাশ সান্নিধ্য হয়, শৈক্ষিক দিশত বিকাশ সান্নিধ্য। বাৰু আমি এনে কিছুমান ঠাই বিশেষ দেখিবলৈ পোৱা গৈছে। প্ৰথমতে আপোনালোকে যদি মন কৰে দেখিবলৈ পাব, তেনেহ'লে দলবাৰী বাক্সা জিলাত, খাৰাধৰা বৰপেটা জিলাত, শুৱাৰঘাট কাৰ্বি আংলঙত, বেতলাডংমাৰী কোকৰাঝাৰত, অৰ্দাওপৌৰ ডিমা হাছাও জিলাত, জালাহ বাক্সাত, জোনাই ধেমাজিত, ওৰাংচৌ ডিমা হাছাও, ফুলনি কাৰ্বি আংলঙত, চিলনিজান কাৰ্বি আংলঙত, দুধনৈ গোৱালপাৰা, এনে কিছুমান ঠাই বিশেষে কি কৈছে আপোনাৰ এই শৈক্ষিক বিকাশৰ নিমিত্তে কিছুমান বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰা হৈছে। বকো কামৰূপত, ডংকা ৱেষ্ট কাৰ্বি আংলং, সৰুপেটা বাক্সা, সৰংগাজাও ডিমা হাছাও, মাহুৰ ডিমা হাছাও, খুইৰাবাৰী ওদালগুৰি। গতিকে এই 17খন জিলা বা ঠাই বিশেষে আপোনাৰ কি হৈছে, এই স্কুল প্ৰতিষ্ঠা কৰি শৈক্ষিক বিকাশৰ বাবে চৰকাৰে অতি সুন্দৰ পদক্ষেপ আগবঢ়াইছে আৰু ই খুব সোনকালেই আপোনাৰ এতিয়া মই থুলমূলকৈ আমাৰ যি 17খনকৈ বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ দিশে আগবাঢ়িছে, সেই 17খন বিদ্যালয়ৰ থুলমূল মডেল অৰ্থাৎ আৰ্হি প্ৰস্তুত কৰা হৈছে। কেনেকুৱা ধৰণৰ হ'ব বিদ্যালয়বিলাক, কেনেকুৱা ধৰণৰ পৰিৱেশত আমাৰ শিক্ষাদান কাৰ্যসূচী সমাপন কৰা হ'ব, সেই সম্পৰ্কে এটা মডেল প্ৰস্তুত কৰা হৈছে। স্কুলৰ বিল্ডিঙৰ যিটো মডেল, সেইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইমান ধুনীয়া ষ্ট্ৰাকচাৰ এটা প্ৰস্তুত হ'ব, বিল্ডিং টাইপৰ হ'ব আৰু 2 মহলা 3 মহলাৰ এটা বিল্ডিং প্ৰস্তুত হ'ব। বৰ আটক ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছে বস্তুটো। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত ল'ৰা ছোৱালীবিলাকে শিক্ষাদান কৰিব, বৰ ভাল লাগিব নহয় জানো। আৰু চৌপাশটো যথেষ্ট ডাঙৰ আহল বহল হ'ব। আমাৰ পুৰণা আমাৰ যিবিলাক এতিয়া বৰ্তমান আছে চৰকাৰী বিদ্যালয়বিলাকৰ চৌপাশবিলাক সৰু সৰু হয়, 1 বিঘা 2 বিঘা মাটিত আছে, কিন্তু এইবিলাক বিল্ডিং অকণমান ডাঙৰ হ'ব সচৰাচৰ। খেলা ধূলাৰ লগতে খেলা ধূলা কৰাৰ বাবে যি গ্ৰাউণ্ডৰ ব্যৱস্থা থাকিব, তাৰোপৰি খেলৰ লেবৰেটৰীৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ব্যৱস্থা থাকিব, য'ত ল'ৰা ছোৱালীবিলাকে সুন্দৰভাৱে বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ সুবিধা ইয়াত। প্ৰিন্সিপাল কোৱাৰ্টাৰটো বেলেগকৈ থাকিব বুলি দিছে। তাৰপাছত আপোনালোকে যদি মন কৰে দেখিব, তেনেহ'লে গেষ্ট হাউচ বেলেগকৈ, কোনোবা যদি আলহী অতিথি আহে তেনেহ'লে সিহঁতক বহা বেলেগ সুবিধা থাকিব। টাইপ অফ থ্ৰী কোৱাৰ্টাৰ্ছ থাকিব, 3টা ভাগত ভাগ কৰা থাকিব থ্ৰী কোৱাৰ্টাৰ্ছ, যাতে সকলোৱে ইয়াত ধুনীয়াকৈ বৰ এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াত ভাল লাগিছে। টাইপ অফ 2 কোৱাৰ্টাৰ্ছ
দেখিছেনে ইমান ডাঙৰ এখন গ্ৰাউণ্ড প্ৰতিষ্ঠা কৰিছে। মাজত থাকিব খেল, এইফালে বেডমিণ্টন, টেনিছ, ভলী, দৌৰ, সকলোবিলাক খেলৰ উপৰিও বিল্ডিঙৰ ষ্ট্ৰাকচাৰখিনি আপোনালোকে মন কৰিছে। ইমান এটা বিখ্যাত পদক্ষেপ হ'বলৈ গৈ আছে। গতিকে আশা কৰোঁ আমি এইবিলাক সোনকালে দেখিবলৈ পাম। ধন্যবাদ।